শুনিল কথাটো আপুনি ভদ্ৰ মানুহ ডাঙৰীয়া তথ্য লৈ আহিব এনে কথা কৈ লাভ নাই এইটো গুগল 2018 চনৰ 103 2021 101 আজি সংসদত 2022-23 বৰ্ষৰ বাজেট কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট দাখিলৰ পাছতে সমগ্ৰ দেশজুৰি ইয়াৰ সপক্ষে বিপক্ষে বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিক্ৰিয়া অব্যাহত আছে এটা আমাৰ কথা হ'ল দেশ চলাবৰ কাৰণে এটা জমা খৰচৰ আসলে বাজেট বুলি ক'লে মানুহৰ মাজতে সাধাৰণতে খুব টান বা খুব কঠিন বিষয় বুলি ভাবে আসলে এখন জমা খৰচৰ হিচাপ এতিয়া জমা খৰচৰ হিচাপখন কি হিচাপে আগন্তুক দিনবোৰত এটা বছৰত আগন্তুক আহি থকা বছৰত বা এই বছৰটোত দেশখনে কোভিডৰ তৃতীয় ঢৌৰ মাজত আগবঢ়াই নিব তাৰ কাৰণে এখন হিচাপৰ এটা খতিয়ান দিছে তাত পইচা ধৰিছে পইচা কৰ্তন হৈছে নতুনকৈ বাজেট সংযোজিত হৈছে এই কথাবোৰৰ ওপৰত আমি আজি আলোচনা কৰিম আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আছে শাসক দল বিজেপিৰ মুখপাত্ৰ তথা মিডিয়া পেনেলিষ্ট জয়ন্ত গোস্বামী ডাঙৰীয়া আৰু কমিউনিষ্ট CPIM দলৰ নেতা তথা আমাৰ সুপ্ৰকাশ তালুকদাৰ আৰু অলপ পাছতে কংগ্ৰেছৰ মুখপাত্ৰ উপস্থিত হ'বহি গতিকে তেখেত আহি আছে ট্ৰেফিক জামৰ কাৰণে কিবা হৈছে গতিকে আমি আৰম্ভ কৰিব বিচাৰিছোঁ মই প্ৰথমে জানিব বিচাৰিম গোস্বামী ডাঙৰীয়াৰ পৰা বাজেট সম্পৰ্কত আজি বাজেটখন যিখন দাখিল কৰিলে এই সম্পৰ্কত আপোনাৰ এটা সম্যক এটা ধাৰণা আমাৰ দৰ্শক দিব নেকি চাওক এখন সমাজত উচ্চ নিচ ধনী দুখীয়া সকলোৰে আশা আকাংক্ষাক প্ৰতিফলিত কৰি যেতিয়া এখন বাজেট প্ৰস্তুত কৰা হয় তেতিয়া সেইখন বাজেটক জনমুখী বাজেট বুলি কোৱা যায় আজি যিখন বাজেট মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে প্ৰস্তুত কৰি সংসদত দাখিল কৰিলে এই বাজেটখনতো ইয়াৰ মূল কথাটোৱে হৈছে কি যে আমি নিম্ন বৰ্গৰ বুলি ক'লে আমি যদি নিম্ন যিসকল কম টকা পইচা থকা খেতিয়ক যিসকল বনুৱা যিসকল কৃষক শ্ৰমিক আপোনাৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী এই সকলোবিলাকক সামৰি এই বাজেটখনে এক লক্ষ্য নিৰ্ধাৰণ কৰিছে আমি যদি 1 লাখ কোটি টকা ইতিমধ্যে আবণ্টন দিয়া হৈছে MSPৰ জৰিয়তে যাতে ফসল সামগ্ৰী ক্ৰয় কৰিব পৰা যায় কৃষকক যাতে সকাহ দিব পৰা যায় 2 লাখ কোটি টকা MSMEৰ কাৰণে যাতে ক্ষুদ্ৰ ব্যৱসায়ীসকল ক্ষুদ্ৰ যিসকল সেইটো অকমান আপুনি ব্যাখ্যা কৰি দিব কাৰণ বহুতে মানে MSP বা এই কথা অকমান খোকজা থাকি যায় মূল কথাটোৱে হৈছে কি যে যেতিয়া মানে আমাৰ গোটেই কথাটো হৈছে কি যে MSPৰ জৰিয়তে অৰ্থাৎ আমাৰ যিসকল মিনিমাম সাপোর্ট প্রাইজৰ জৰিয়তে মানে অৰ্থাৎ এটা নিৰ্দিষ্ট কৰি চৰকাৰে এটা প্রাইজ নিৰ্ধাৰণ কৰে যেটো এখন কমিটি থাকে সেই কমিটিখনে মুঠ উৎপাদন আৰু উৎপাদনৰ খৰচৰ ওপৰত এটা পাৰ্সেন্টেজ বেছি কৰি MSP নিৰ্ধাৰণ কৰে আৰু এই MSP এৰ জৰিয়তে যাতে কৃষক এজনে বিক্ৰী যদি কৰে MSP এৰ জৰিয়তে যদি বিক্ৰী কৰে তেতিয়া হলে সেই কৃষকজন কেতিয়াও লোকসানত নাথাকে তেওঁ বৰংশ এটা সচ্ছল অৱস্থাত থাকিব গতিকে ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ক্ষেত্ৰত অন্যান্য বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত থকা লোকসকলৰ বাবে 2 লাখ টকাৰ এক আবণ্টন ধাৰ্য কৰা হৈছে আৰু একেটা সময়তে যদি আমি উত্তৰ পূৰ্বাঞ্চলৰ হিচাপে যদি আমি চাওঁ এইখন বাজেটত আপুনি এটা কথা লক্ষ্য কৰিব যে 25,000 কিলোমিটাৰ ৰাস্তা তৈয়াৰ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাৰণে ব্যৱস্থা কৰিছে 2,000 ৰেল ষ্টেচন 2,000 ৰেলৱে ট্ৰেক 200খনতকৈ অধিক নতুন ট্ৰেইন বন্দে ভাৰতক নতুন সংস্কৰণ আৰু একেটা সময়তে যদি উত্তৰ পূবৰ কথাটো লৈ যাওঁ আজি উত্তৰ পূব চাওক আজি মণিপুৰৰ একদম দুৰ্গম অঞ্চললৈকে আজি ৰেল ব্যৱস্থা হৈছে গতিকে এই মণিপুৰৰ জিঅ'বামলৈকে ৰেলৰ ব্যৱস্থা হৈছে গতিকে এইখন বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষত আমি আটাইতকৈ সুখী এই কাৰণে যে সমগ্ৰ দেশৰে কোনো এখন বিশেষ ৰাজ্যক বিশেষ অঞ্চলক কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ এখন বাজেট সৰ্বাংগীন উন্নয়নৰ কাৰণে কৰিছে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষ পেকেজ দাখিল কৰিছে 1500 কোটি টকা দাখিল কৰিছে আৰু একেটা সময়তে আৰু এটা কথা কৈছে যে যিবিলাক কেন্দ্ৰীয় আঁচনি ইয়াত প্ৰস্তুত কৰা হ'ব বা ইয়াত ৰূপায়ণ কৰা হ'ব তাত ৰাজ সাহায্য প্ৰদান কৰা হ'ব এই কথাটো লগতে কৈছে আৰু একেটা সময়তে আৰু এটা কথা যদি চাই তেতিয়া হলে এইখন বাজেটত এটা লক্ষ্য ঠিক কৰা হৈছে যে এটা 25 বছৰীয়া এটা পৰিকল্পনা লৈ যাতে কোভিড সৃষ্ট পৰিবেশৰ পৰা এক নতুন দিগন্তৰ সূচনা কৰিব পৰা যায় এক নতুন এক অৰ্থনীতি যাতে এটা সৰ্বাংগীন উন্নতি কৰিব পৰা যায় তাৰ কাৰণে মূলত যেটো ক্যাপিটাল ইনফ্ৰাষ্ট্ৰাকচাৰ
যিটো আমাৰ যিটো অন্তৰ্গাঁথনিৰ উন্নয়নৰ কাৰণে 35% ধন খৰচৰ ব্যৱস্থা কৰা হৈছে গতিকে ই এটা ডাঙৰ এটা সাংঘাতিক ধৰণৰ কথা গতিকে এইখন বাজেট এক জনমুখী বাজেট আৰু এইখন বাজেটক আমি নিশ্চিতভাৱে সমৰ্থন আগবঢ়াইছোঁ ধন্যবাদ কিন্তু মই এটা কথা খালি জানিব বিচাৰিম যে MSP ন্যূনতম সমৰ্থিত মূল্য এই বিষয়টো লৈ পেলাই গোটেই ভাৰতবৰ্ষ অচল হৈ গৈছিলে কৃষকে এটা প্ৰায় 18 মাহ ধৰি এটা সংগ্ৰাম কৰিবলগীয়া হৈছিলে 700 কৃষক শ্বহীদ হৈছিলে গতিকে এই বিষয়টো কৃষি ক্ষেত্ৰত বা কৃষকৰ সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সকাহ আহিব বাজেটত সকলোৱে লক্ষ্য কৰিছিলে এই বিষয়টো আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ দৰে আৰ্থিকভাৱে বা আমি ভাৰতৰ যিটো মেইন ষ্ট্ৰীম বুলি কোৱা হয় সেই মূল খুঁটিৰ সৈতে যাব নোৱাৰা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত 1500 কোটি টকা এটা বিশেষ পেকেজ ধৰিছে এই গোটেই বিষয়টো মানে এজন কৃষক শ্ৰমিকৰ সৈতে জড়িত এটা সংগঠনৰ সৈতে হেৰি হিচাপে আপুনি কি দিছে চাব সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আমি বাজেটখনক নিশ্চয় চাব লাগিব 2 বছৰৰ কোভিড পৰিস্থিতিৰ প্ৰেক্ষাপটত কাৰণ কোভিড পৰিস্থিতিত ভাৰতবৰ্ষৰ যিখিনি আটাইতকৈ কম আয়ৰ পৰিয়াল তেওঁলোকৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া হৈছে কাৰণ তেওঁলোকক সহায় কৰাৰ কাৰণে যোৱা সময়ছোৱাত বিভিন্ন অৰ্থনীতিবিদে যিবিলাক পৰামৰ্শ দিছিল বিশেষকৈ প্ৰতি মাহত অন্তত 7,500 টকাকৈ তেওঁলোকক দিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ পৰা যি দুজন অৰ্থনীতিবিদে নোবেল বঁটা পাইছিল তেওঁলোক দুজনৰে পৰামৰ্শ আছিল অভিজিত বেনাৰ্জী এই কামবিলাক চৰকাৰে কৰা নাছিল গতিকে এই প্ৰেক্ষাপটত যদি আমি বাজেটখন চাওঁ তেনেহ'লে বাজেটখনৰ মূল কথাটো হ'ল যে কেনেকৈ কৃষি খণ্ডত জড়িত মানুহৰ কাৰণে বা সাধাৰণ মানুহৰ কাৰণে খৰচটো বৃদ্ধি কৰা গতিকে এই খৰচটো বৃদ্ধি কৰিবলৈ প্ৰয়োজন আছিল আপোনাৰ ধৰি লওক এতিয়া ফাৰ্টিলাইজাৰ মই এটা কৈছোঁ সাৰৰ ছাবচিডি যোৱাবাৰ 2020-21 বৰ্ষত একচুৱেল মানে খৰচ কৰিছে তেওঁলোকে 1,29,722 কোটি টকা আৰু এইবাৰৰ বাজেটত নিৰ্ধাৰণ কৰিছে 1,05,222 কোটি টকা কমিল অৰ্থাৎ কিমান কমিলে আপোনাৰ হেৰি প্ৰায় 20,000 কোটি টকা ওচৰা ওচৰি কমিছে খাদ্যৰ ছাবচিডি আপুনি লক্ষ্য কৰিব 5,81,330 কোটি টকা আছিলে এইবাৰ ধৰা হৈছে 2,06,831 কোটি টকা তাৰমানে 3 লাখ কোটি টকা কমোৱা হৈছে 5 লাখৰ পৰা পেট্ৰলিয়াম প্ৰডাক্টছত আপুনি চাব যোৱাবাৰ আছিলে 38,455 কোটি টকা এইবাৰ পেট্ৰলিয়ামত আপোনাৰ ছাবচিডি ধৰা হৈছে 5,813 কোটি টকা তেনেহ'লে বাজেটখনৰ অভিমুখটো কোনটো তাৰ পৰা MSPৰ কথাটো বিৰাট আলোচনা হৈছে MSPৰ কাৰণে কেনেকৈ কৃষকে সংগ্ৰাম কৰিব লগা হ'ল আৰু শেষত কেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁলোকে যিকেইখন আইন আনিছিল সেইকেইখন প্ৰত্যাহাৰ কৰিছে এইটো এটা ভাৰতবৰ্ষৰ কাৰণে নতুন নীতি হয় কিন্তু তাৰ পাছতো আপুনি যদি লক্ষ্য কৰে MSPৰ ক্ষেত্ৰত বহুত প্ৰচাৰ কৰি আছে MSPত যোৱাবাৰ পেডি আৰু হুইট তাৰমানে ধান বা চাউল আৰু আপোনাৰ ঘেঁহু তাতে ছাবচিডি দিছিলে 2.478 লাখ ক্ৰ'ৰ এইটো আছিল ছাবচিডি এইবাৰ কিমান ধৰা হৈছে 2.71 লাখ ক্ৰ'ৰ কমিল সামগ্ৰিকভাৱে বাজেটখন বাঢ়িছে এইটোতো সকলোৱে জানে কিন্তু এই শিতানবিলাকত আপুনি চাওক তাৰমানে খাদ্যৰ শিতানত যিটো কম মই কৈছোঁ তাতকৈও কমিছে কাৰণ বাজেট এষ্টিমেটটো বাঢ়িছে তাৰপিছত আপুনি চাব পেট্ৰলিয়াম তাতে যিটো মই কৈছোঁ তাতকৈও কমিছে তেনেকৈ আপুনি যদি চাই যে MSPৰ ক্ষেত্ৰতো তেওঁলোকে যোৱাবাৰতকৈ কম ধৰিছে তাৰ অৰ্থটো কি অসমৰ নিচিনা ৰাজ্য য'ত আমাৰ MSP মানুহে নাপায় তাত প্ৰয়োজন হৈছিল যে বেছি টকা আহিব লাগিব এতিয়া বেছি টকা আহিব নে কম টকা আহিব এই প্ৰসংগতে মই আৰু এটা আপোনাৰ জেৰ টানি ক'ব বিচাৰিছোঁ যিটো 1500 কোটি টকা উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ কাৰণে ধৰিছে এই সম্পৰ্কে কি কয় আপুনি মই ডিটেইলছটো নাজানো ধৰিছে যদি ভাল কথা কিন্তু ডিটেইলছটো জনাৰ পাছতে ক'ব পৰা যাব এইটো মই এটা কথা কিন্তু লক্ষ্য কৰিব বাজেট এষ্টিমেট আৰু একচুৱেলটোৰ মাজত আকৌ পাৰ্থক্য আহিব গতিকে সেইবিলাক আপোনাৰ যোৱাবাৰৰ বাজেটত যিবিলাক ধৰা হৈছিল সেইবিলাকৰ ইমপ্লিমেণ্টেশ্যনটো কেনেকুৱা তাৰ লগতো বহুতখিনি কথা নিৰ্ভৰ কৰিব মই এই মনজিৎ দত্তৰ পৰা জানিম মানে প্ৰথমেই মানে বাজেট সম্পৰ্কত আপোনাৰ থুলমূল এটা হেৰি মই দৰ্শকৰ কাৰণে আমি এইখিনি কথা কৈছোঁ ক'বলগীয়া কথা মূলতঃ এইখিনি যে বাজেট আজি ঘোষণা হ'ল যোৱা বছৰো বাজেট ঘোষণা হৈছিলে গতিকে এইদৰে
তেখেতসকলে নতুন নতুন আঁচনি, নতুন কথা, নতুন সংযোজন বহুত কৰিছে। কিন্তু কথাটো হ'ল ইতিমধ্যেই প্ৰকাশ তালুকদাৰ ডাঙৰীয়াই যিটো কথা ক'লে, মই কথাটো শুনিলোঁ মনোযোগ দি, যে বাজেট এখন যেতিয়া ঘোষণা কৰে সেই বাজেটখনৰ ঘোষণাৰ লগত চৰকাৰখনৰ এইটো দায়িত্ব থাকে যে বাজেটত যিখিনি কথা ঘোষণা হ'ল সেই ঘোষণা কৰা কথাখিনি যাতে সঠিকভাৱে ইমপ্লিমেণ্ট হয়। গতিকে আমি যদি বিজেপি চৰকাৰখনৰ, এই কেন্দ্ৰীয় চৰকাৰখনৰ বা আমাৰ ৰাজ্যত চলি থকা বিজেপি চৰকাৰৰ আটাইবোৰ বাজেট যদি আমি চাওঁ, তেতিয়াহ'লে তেওঁলোকে বাজেট অধিৱেশনত যিটো ঘোষণা কৰে ঢাক ঢোল বজায়, আৰু যিখন ঘোষণা কৰে তাতো আমাৰ ক'বলগীয়া বহুত থাকে। তথাপি যিখিনি তেওঁলোকে ঘোষণা কৰে আমি পৰৱৰ্তী কালত আমি দেখা পাওঁ যে সেইখিনি কোনোপধ্যে ইমপ্লিমেণ্ট মই বনজিটো মাজতে কওঁ, কাৰণ দুটা বস্তু ভাৰতীয় গণতন্ত্ৰৰ কাৰণে আটাইতকৈ মানে প্ৰত্যাহ্বান, অকল এই বিজেপি বুলিয়েই নহয়, কংগ্ৰেছতো হয় বা সকলোতে হয়, বাজেট আৰু নিৰ্বাচনী ইস্তাহাৰ। হয় বাজেট আৰু নিৰ্বাচনী ইস্তাহাৰ এইটো মানে মানুহৰ এটা বিজ্ঞাপনৰ দৰে, হয় মানুহৰ আকৰ্ষণৰ কাৰণে ঘোষণা কৰা হয়, তাৰে 70% পৰা 90% মানে হেৰি নহয়, কাৰ্যকৰী নহয়। হয়। এতিয়া কওক। নহয়, সেইটো কথা তাৰমানে এই যে বাজেট আৰু নিৰ্বাচনী ইস্তাহাৰ এই দুইটাই যে একেধৰণৰ বস্তু এই বুলি যে আমি ক'বলগীয়া হৈছে, এইটোৱে হৈছে বৰ্তমান দেশত আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা। ডেফিনেটলি যে নিৰ্বাচনী ইস্তাহাৰত ৰাজনৈতিক দলসমূহে নিজৰ ব্যাখ্যা আগবঢ়ায় বা নিজৰ কথাখিনি আজি বাজেটখনত মানে কোনকেইটা ক্ষেত্ৰত ভাবে যে এইকেইটাই কোনো বিশেষ কাম নকৰিব, এইকেইটা বিশেষ কাম কৰিব? নহয়, চাওক, মই সামগ্ৰিকভাৱে ক'ম কেইটামান কথা, যে ইতিমধ্যেই গোটেই দেশত কৃষকসকল সন্তুষ্ট নহয়, নিবনুৱাসকল সন্তুষ্ট নহয়, মানে ডেকা মানুহখিনি সন্তুষ্ট নহয়, মহিলাসকল সন্তুষ্ট নহয়, বেংক কৰ্মচাৰীসকল সন্তুষ্ট নহয়, বেচৰকাৰী কৰ্মচাৰীসকল সন্তুষ্ট নহয়। গতিকে সামগ্ৰিকভাৱে যদি এইখন এতিয়াৰ বাজেটখন আমি চাওঁ, তেনেহ'লে এইবাৰৰ বাজেটতো এনেকুৱা ধৰণৰ কোনো আমি ফূৰ্তি কৰিবলগীয়া, আমি ভাল পাবলগীয়া কোনো কথা নাই। কিন্তু তাতকৈও দুৰ্ভাগ্যজনক কথা, মই সেই কথাটোৱে ক'বলৈ খুজিছোঁ যে তাতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল কি, যোৱাবাৰ বাজেটত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যিখিনি ঘোষণা কৰিছিল, যিখিনি কথা কৈছিল, তাৰ ইমপ্লিমেণ্টেশ্যন হৈছে নে নাই। ধৰি লওক যোৱাবাৰ বাজেটত তেওঁলোকে আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত খুব গুৰুত্ব দিছিল, কিন্তু এই আত্মনিৰ্ভৰ ভাৰতৰ গুৰুত্ব দিয়া কথাটোৰ ওপৰত এই বছৰটোত কি কি কাম হ'ল? তেওঁলোকে খেতিয়কৰ ইনকাম ডবল হ'ব বুলি কেইবাটাও বাজেটত কৈ আছে, কিন্তু তেনে পৰিপ্ৰেক্ষিতত আমি দেখা পালোঁ যে আমাৰ কৃষকসকলে আহি পেলাই ৰাজপথত আন্দোলন কৰিব লগা হ'ল। তেওঁলোকে এইবাৰ বাজেটত ক'লে যে 60 লাখ নিবনুৱাক চাকৰি দিব, কিন্তু 2 কোটি নিবনুৱাক চাকৰি দিম বুলি মোদী ডাঙৰীয়াই 2014 মানতে ঘোষণা কৰিছিল। গতিকে গোটেই কথাবিলাক কেনেকুৱা হৈ যায় যে এখন মানে নাটকৰ হেৰি নিচিনা, কি বুলি কয় আপোনাৰ, ডাইলগৰ নিচিনা। নাটক এখন যেতিয়া আমি মঞ্চস্থ হয়, যে মই সেইদিনা আবাহন থিয়েটাৰ চাইছিলোঁ, আবাহন থিয়েটাৰত অভিনেত্ৰীগৰাকী আহি পেলাই বহুত কথা কৈছে, কথাৰ পিছত বেলেগ এটা চিনত ক'লে যে এইখিনিতো মই ক'বলগীয়া আছিল কাৰণে মই কৈছোঁ। গতিকে এই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী বা বিজেপি দলে যেতিয়া বাজেটৰ বা এনে ধৰণৰ কথা কয়, আমাৰ দেশৰ সাধাৰণ মানুহৰ এনেকুৱা লাগে যে তেওঁলোকে এখন ক'ৰবাত লিখি দিয়া স্ক্ৰিপ্ট যেন পঢ়ি আছে। ধৰি লওক মই আপোনাক আৰু এটা উদাহৰণ দিছোঁ, যে যিটো সময়ত এই পেণ্ডেমিকৰ এই মানে ভয়াৱহ সময়ত যেতিয়া আমাৰ আৰ্থিক দুৰৱস্থা গোটেই পৃথিৱীৰ বেয়া, ভাৰতবৰ্ষৰো বেয়া, যেতিয়া আমি আৰ্থিকভাৱে দুৰ্বল হৈ গৈ আছোঁ, আমাৰ দেশৰ অৰ্থনীতি দুৰ্বল হৈ গৈ আছে, মানুহৰ হাতত টকা পইচা নাই, ঠিক সেইটো সময়তে কিন্তু আদানী আৰু আম্বানী পৰিয়ালৰ যিটো ইনকাম, সেইটো 2 লাখ কৰোৰ টকাৰ পৰা প্ৰায় 6 লাখ কোটি টকা তেওঁলোকৰ মানে বৃদ্ধি পাইছে। নহয়, সেইটোতো হয়ে বাৰু, গোটেই আমাৰ 10% মানুহৰ সম্পত্তি গুচি গৈছে। কিন্তু মই এতিয়া বিজেপিৰ মুখপাত্ৰ তেখেতে জয়ন্ত গোস্বামীৰ পৰা জানিব বিচাৰিম যে আজি যিটো দুটা কথা আছে, ইয়াতে এটা কোৱা হৈছে যে এবছৰত প্ৰস্তাৱ দিয়া আছে, বাজেটত প্ৰস্তাৱ আৰু যে এবছৰত 80 লাখ নতুনকৈ ঘৰ নিৰ্মাণ কৰা হ'ব আৰু 60 লাখ চাকৰি। কিন্তু 60 লাখ চাকৰি কথাটো এটা আছে, এইটো 5 বছৰত, কিন্তু মানে 2022-23 পৰা 2027-28 60 লাখ চাকৰি মানে বছৰি 12 লাখ মানুহক এটা কৰ্মসংস্থাপন বা চাকৰি এটা প্ৰস্তাৱ ইয়াত দিয়া হৈছে। আৰু এই যে 80 লাখ ঘৰৰ কথা কৈছে, কিন্তু ইয়াতে আৰু এটা কথা মই ধৰক সকলোৱেতো মানে এইটো সাধাৰণ হেৰি, যেতিয়া আমাৰ যিটো দ্বিতীয় ঢৌ আহিছিলে, তেতিয়া প্ৰধানমন্ত্ৰীয়ে 80 কোটি মানুহক এই যে যিটো ৰাজকাৰ্য, মানে কি ৰাজকাৰ্যও নহয়, চাউলৰ যিটো যোগান ধৰিছিলে 5 কেজি, তাৰমানে 80 কোটি মানুহ এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছে। আৰু আমাৰ যিটো শেহতীয়া হেৰি আছিলে, সেইটো চালেও গম পাব প্ৰায় 17 কোটিমান মানুহ এতিয়াও ভাৰতবৰ্ষত গৃহহীন। ঠিকে, চৰকাৰে এটা লক্ষ্য লৈছে যে এবছৰত 80 লাখ গৃহ নিৰ্মাণ কৰি দিবৰ কাৰণে লৈছে, এইটো এটা, আৰু 5 বছৰত নতুন চাকৰি, 5 বছৰৰ কাৰণে। এই গোটেই বিষয়টো সম্পৰ্কত আপোনাৰ, কাৰণ চাকৰি আৰু
ঘৰ এটা এইটো কিন্তু একদম আমাৰ আজিৰ তাৰিখতো আজিৰ দিনতো কিন্তু ভাৰতবাসীৰ সময় আটাইতকৈ ডাঙৰ সপোন এই বিষয়টো। চাওক এতিয়া কথা হ'ল কি যে বাজেটখনৰ সম্পৰ্কত যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে এইখন বাজেটৰ কেইটামান খুব গুৰুত্বপূৰ্ণ দিশ আছে। আমি প্ৰথম কথাত এটা বস্তুলৈ যাওঁ যে 2013 আৰু 14 চনৰ যিটো গ্ৰছ ডমেষ্টিক ইনকম যিটো আছে জাতীয় আয় বুলি যাক কোৱা হয় তাত কোৱা হৈছে যে 1,10,00,000 কোটি টকা 1,10,00,000,000। এতিয়া কথাটো 1,10,00,000 আৰু তাৰে ভিতৰত 2020-21ত 1,01,95,00,000 crore ইট মিনছ 97% ইয়াৰ বৃদ্ধি হৈছে, চুইং কৰিছে। আৰু একেটা সময়তে যদি আৰু এটা কথা যদি চাই 2013 চনত আপোনাৰ 2013 চনত এজন মানুহৰ পাৰ কেপিটা যিটো ইনকম অৰ্থাৎ যিটো উপাৰ্জন আছিলে 68,592 আৰু দৈনিক যদি তাক চোৱা যায় 188 ৰুপিজ। এতিয়া 2020-21ত যদি তাৰ পৰিমাণটো চোৱা যায় তেতিয়াহ'লে এজন মানুহৰ তাৰ বৃদ্ধি হৈছে 237 ৰুপিজলৈ বৃদ্ধি হৈছে। গতিকে ইয়াৰ এটা পৰিসংখ্যাগতভাৱে এইখন চৰকাৰে এটা এক স্বচ্ছলতা আনিবলৈ চেষ্টা কৰিছে দুখীয়া লোকসকলৰ কাৰণে, আমাৰ দৰিদ্ৰ লোকসকলৰ কাৰণে। আপুনি যিটো তথ্য এতিয়া ঘটনাটো হৈছে কি যে এখন জনমুখী বাজেট আৰু যিখন বাজেটত এটা ভিজন আছে, ভিজন হৈছে 25 বছৰৰ কাৰণে এটা ভিজন। ভাৰতবৰ্ষত আপুনি যিটো কথা কৈছে গৃহহীন লোক, ভাৰতবৰ্ষত যাতে অহা 25 বছৰৰ ভিতৰত কোনো এজন লোকে অভাৱী হৈ থাকিব নালাগে, কোনো এজন লোকে যাতে গৃহহীন হৈ থাকিব নালাগে, কোনো এজন লোকে যাতে দুখীয়া হৈ থাকিব নালাগে, তাৰ ব্যৱস্থাৰ প্ৰক্ৰিয়াৰে এই বাজেট নিৰ্ধাৰণ হৈছে। এতিয়াও এই সময়ত এটা কথা চাওক, এইখন বাজেটে ডিফেন্স ছেক্টৰত কি কৰিছে যে আমাৰ আত্মনিৰ্ভৰশীল ভাৰতৰ যিটো কনচেপ্ট, এই কনচেপ্ট লৈ ডিফেন্স ছেক্টৰত এটা কথা ঠিক কৰিছে, যদি 100 টকা ডিফেন্সৰ কাৰণে খৰচ কৰা হয় তাৰে ভিতৰত 68 টকা 68 ৰুপিজ ডমেষ্টিক প্ৰডাক্টৰ কাৰণে, ডিফেন্স ৱেপন বা ডিফেন্স সামগ্ৰী ভাৰততে প্ৰডাক্ট কৰাৰ ব্যৱস্থা কৰিছে। তো গতিকে একেটা সময়তে আৰু এটা কথা যদি চাই আপুনি চাওক, RBIৰ দৰে আমাৰ যে RBI বা অন্য কাণ্ট্ৰিবিলাকৰ যিবিলাক চেণ্ট্ৰেল বেংক, এই বেংকসমূহে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেইটো হৈছে ক্ৰিপ্টো কাৰেঞ্চি যিটো কোৱা যায়, যাক আমি ডিজিটেল কাৰেঞ্চি, ক্ৰিপ্টো কাৰেঞ্চি, যাক ডিজিটেল কাৰেঞ্চি ট্ৰেডিং কোৱা যায়। এতিয়া এই ক্ৰিপ্টো কাৰেঞ্চিৰ এই গোটেই কথাটোত আজিৰ যদি পৰিসংখ্যা যদি চাই $3 ট্ৰিলিয়ন তাত অভাৰঅল ট্ৰেনজেকশ্যন হয়, যিটো ভাৰতৰ বছৰি টাৰ্ণঅভাৰৰ সমান। তো গতিকে এই ধৰণৰ ব্যৱস্থা কি কৰিছে যে যিবিলাক বাহিৰৰ যিবিলাক ডিজিটেল কাৰেঞ্চি ট্ৰেডাৰ, তেওঁলোকৰ ক্ষেত্ৰত 35% টেক্স ইম্প'জ কৰাৰ ব্যৱস্থা কৰিছে। আৰু একেটা সময়তে ভাৰতৰ নিজা ডিজিটেল কাৰেঞ্চি ট্ৰেডিং চিষ্টেম, নিজা কাৰেঞ্চি ট্ৰেডিং চিষ্টেম এটা উদ্ভাৱন কৰিবৰ কাৰণে চেষ্টা কৰিছে। এইখন বাজেটত ডিজিটেল ইউনিভাৰ্চিটি এখনক ব্যৱস্থা কৰিছে। গতিকে যাতে আমাৰ নিজা হয় গোটেই কথাবিলাক, এই কথাত গুৰুত্ব দিছে। একে সময়তে আপুনি যদি এটা কথা চায় যে যিটো মই অলপ আগতে ক'লোঁ যে আমাৰ যি অন্তৰ্গাঁথনি উন্নয়নৰ কাৰণে টোটেল বাজেটৰ 35% এবভ ধন খৰচ কৰিবৰ কাৰণে চেষ্টা কৰিছে, য'ত দলঙৰ পৰা আৰম্ভ কৰি ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি আজি আমি দেখিছোঁ যে আজি গুৱাহাটীৰ জু ৰোড তিনিআলিত আজি এখন ফ্লাইঅভাৰ তাত ফাউণ্ডেশ্যন লেট ডাউন কৰিছে, আজি আৰম্ভ কৰিছে। গতিকে এই ধৰণে এক অন্তৰ্গাঁথনি উন্নয়নৰ জৰিয়তে যাতে দেশখনৰ অৰ্থনৈতিক এটা শক্তিশালী হয়, কভিড-সৃষ্ট পৰিৱেশৰ পৰা যাতে আমি অভাৰকাম কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা কৰিছে। GSDPৰ যিটো কথা কোৱা যায় যে ৰাজ্যখনৰ যিটো আমাৰ ৰাজ্যবিলাকৰ যিটো ঘৰুৱা উৎপাদন আছে, ঘৰুৱা উৎপাদনৰ পূৰ্বতে কি আছিলে 3% ঋণ ল'ব পাৰে, এতিয়া তাক 5%লৈ বৃদ্ধি কৰা হৈছে। আৰু 5%ৰ লগত আৰু এটা কথা ঠিক কৰা হৈছে যে 0.5 তাৰ 0.5 যিটো এক্সেছ কৰা হৈছে, তাৰ 0.5 কেৱল মাত্ৰ শক্তি খণ্ডত নিয়োজিত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। গতিকে শক্তি খণ্ডৰ উন্নয়নৰ জৰিয়তে নিশ্চিতভাৱে আমি অধিক আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰেল কাম কাজ আৰু একে সময়তে যিটো ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠাৰ অধিক থল থাকিব। একেটা সময়তে আৰু এটা কথা হৈছে যে আজিৰ তাৰিখত যি পেট্ৰল ডিজেলত চালিত যান বাহনৰ কাৰণে আমাৰ এটা পৰিৱেশ বিনষ্ট হৈছে, আমি ইলেক্ট্ৰিক বাহনৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে। ই কাৰৰ কাৰণে যি তাত
চাৰ্জিং পইণ্ট আৰু ই কাৰ ছাৰ্ভিচ পইণ্ট তাক ডেভেলপ কৰিবৰ কাৰণে এইখন বাজেটত নিৰ্ধাৰণ কৰিছে। আৰু এইখন বাজেটত আৰু এটা কথা ঠিক কৰা হৈছে, লিথিনিয়ামৰ যি পৰিমাণ তাৰ পৰিমাণ বঢ়াবৰ কাৰণে তাত এটা ছাবচিডিয়াৰীৰ ব্যৱস্থা কৰা হৈছে, যিটো কথা আহিছে। আৰু একেটা সময়তে আৰু এটা কথা যদি চাই, এইখন বাজেটত এটা কথা ঠিক কৰা হৈছে যে আমাৰ যি কৃষকসকলৰ যাতে উন্নয়ন হয়। এতিয়া আমাৰ তালুকদাৰ ডাঙৰীয়াই ক'লে যে কৃষকৰ কাৰণে বিশেষ কোনো উৎসাহমূলক কাম কাজ কৰা নাই। এতিয়া মই এটা কথা কওঁ যে কৃষি সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত যি কৰ তাক কমোৱা হৈছে। কৃষি সামগ্ৰী অৰ্থাৎ অকল কৃষকৰ শস্য উৎপাদনেই নহয়, কৃষি শস্যৰ পৰা অন্যান্য যিবিলাক উদ্যোগীকৰণ, যেনেকৈ আচাৰৰ পৰা আৰম্ভ কৰি আপুনি অন্য যিকোনো ধৰণৰ যি কমাৰ্চিয়েল প্ৰডাক্ট, যি ফুড প্ৰডাক্টেই হওক বা অন্য প্ৰডাক্টেই হওক, মানে কৃষিৰ কৰ্মৰ জৰিয়তে যিবিলাক প্ৰডাক্ট হয়, যেনেকৈ আজি ৰাবাৰ প্ৰডাক্ট, তাৰ কৃষিৰ অৰিজিনেলিটিটো মানে গছৰ পৰা উৎপাদনৰ পৰা এই গোটেই কথা বতৰাবিলাক ব্যৱস্থিত আকাৰত আৰম্ভ কৰিছে এইখন চৰকাৰে। তো গতিকে বাজেটখন হৈছে আপুনি যিটো কথা ক'লে যে 80 লাখ ঘৰ, আপুনি 17 কোটিৰ ঘৰ নাই বুলি কৈছে, কিন্তু 80 লাখ এই বছৰ ধাৰ্য কৰা হৈছে। গতিকে অহা 5 বছৰ ভিতৰত আপুনি হিচাপ কৰি চাওক, আপোনাৰ 17 কোটি নিশ্চিতভাৱে তাৰ বুজন পৰিমাণে তাক ব্যৱস্থিত প্ৰচেষ্টা লৈছে। একেটা সময়তে এই 60 লাখৰ যিটো এমপ্লয়মেণ্ট, এই এমপ্লয়মেণ্ট ডাইৰেক্ট এমপ্লয়মেণ্ট আৰু ইনডাইৰেক্ট এমপ্লয়মেণ্ট অন্য ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে। তাত নিৰ্মাণ কাৰ্যত আহিছে, তাত নিৰ্মাণ শ্ৰমিক আহিছে, নিৰ্মাণ কাৰ্যৰ লগত ইঞ্জিনিয়াৰ্ছ আহিছে, প্ৰাইভেট ছেক্টৰ ডেভেলপ হৈছে। আৰু গতিকে আজিৰ বাজেটখনত মূল কথাটো এইখন যে ভাল বাজেট হৈছে, তাক আমি আজি যি আমাৰ চেনচেক্সৰ যি উচ্ছাল হৈছে, যে আমাৰ যি তাত এটা খুব আত্মসন্তুষ্টি প্ৰকাশ কৰিছে ব্যৱসায়িক খণ্ডই, যে এই তাৰ পৰা এটা প্ৰমাণ হৈছে যে এইখন বাজেট অত্যন্ত গণমুখী বাজেট। এইখন আগন্তুক ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল ভাৰতৰ কাৰণে সহায় কৰিব পাৰে আপোনাৰ মতে। ঠিক আছে, ধন্যবাদ গোস্বামী। মই কথা পাতিম এই মুহূৰ্ততে, আমি অকণমান ব্ৰেক লৈ লৈছোঁ। নমস্কাৰ, মই সুপ্ৰকাশ তালুকদাৰক জানিব বিচাৰিম, যিটো বাজেট ধৰক এই ক'ভিডৰ যিটো ভয়াৱহতা, আমাৰ অসমতে প্ৰায় 12 লাখ প্ৰব্ৰজিত শ্ৰমিক ঘূৰি আহিছিলে দ্বিতীয় ঢৌৰ সময়ত। আৰু তেখেতে কৈছে, গোস্বামী ডাঙৰীয়াই বিজেপিৰ হৈ পেলাই তেওঁ কৈছে যে বাজেটখনে আমাক বিভিন্ন ধৰণৰ সকাহ দিছে বা এটা স্বাভাৱিক। কিন্তু ঘটনা হৈছে কি, এই সময়ত চাকৰিৰ ক্ষেত্ৰত বা সংস্থাপনৰ বিষয়টো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। ডিচেম্বৰত 4 মাহৰ সৰ্বাধিক নিবনুৱা ভাৰতবৰ্ষত, এই ডিচেম্বৰত। আৰু এই মুহূৰ্তত আপুনি বিভিন্ন ধৰণৰ সমীক্ষাবিলাক ওলাইছে, প্ৰায় 50% ব্যৱসায় আমাৰ লোকচানৰ ফালে গুচি গৈছে। এই যে SOP বা বিভিন্ন ধৰণৰ শব্দবোৰে এইবোৰে কেনেকৈ ধৰণৰ বজাৰত প্ৰভাৱ পেলাইছে। শ্বপিং মলেই হওক বা চিনেমা ঘৰবিলাক হওক, ডাঙৰ বৃহৎ বজাৰবিলাক হওক, সেইবিলাকত মানে মানুহৰ ক্ৰয় ক্ষমতা, যিটো বজাৰ অৰ্থনীতিটো মোটামুটি 80% শেষ হৈ গৈছে। এই মুহূৰ্তত এই বাজেটখনে, এনেকুৱা এখন বাজেটে, আজি যিটো এনেকুৱা এটা পৰিৱেশৰ সময়ত যিখন বাজেট দাখিল কৰা হৈছে, এই বাজেটখনে বজাৰ অৰ্থনীতি, মানুহৰ হাতলৈ টকা পইচা অহাৰ ক্ষেত্ৰত, আৰ্থিক স্বচ্ছলতা, বজাৰ অৰ্থনীতি বা মানুহৰ জীৱনত কি ধৰণে আপোনাৰ মতে প্ৰভাৱ পেলাইব? বজাৰত যদি স্বচ্ছলতা আহিব লাগে, তেনেহ'লে ক্ৰেতাবিলাকৰ অৱস্থা ভাল হ'ব লাগিব। তাকে কৈছোঁ, গতিকে ক্ৰেতাৰ যদি অৱস্থা ভাল হ'ব লগা হয়, তেনেহ'লে ক্ৰেতাসকল কোন? মধ্যবিত্ত শ্ৰেণীটো হৈছে একেবাৰে ক্ষুদ্ৰ অংশ এটা। 130-35 কোটিৰ ভিতৰত আপুনি মধ্যবিত্ত মানুহ কিমান? খুবেই কম পাৰ্চেণ্টেজ। গতিকে বজাৰত যদি স্বচ্ছলতা আহিব লাগে, শ্ৰমিক আৰু কৃষক, এই দুটা শ্ৰেণীৰ হাতত পইচা আহিব লাগিব। মই মাজতে কৈ থওঁ, মানে আপুনি যিটো সংখ্যাৰ কথা ক'লে, খুদ প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁ যেতিয়া চাউল দিবলৈ বা লাগিবলৈ যে ক'ভিডৰ সময়ত 80 কোটি মানুহক দিবলগীয়া হৈছে। 130 কোটি মানুহৰ 80 কোটি মানুহেই তাৰমানে চৰকাৰে দিয়া সেই 5 কিলোগ্ৰাম চাউলৰ কাৰণে দেশৰ হাত পাতিবলগীয়া হৈছে। গতিকে সেইটোৱে অৱস্থাটো সূচায়। এতিয়া ভাৰতবৰ্ষত আমি 2014 চনৰ পৰা যদি তথ্য চাওঁ, তথ্য কি কৈছে? তথ্য হ'ল যে ভাৰতবৰ্ষত হাংগাৰ ইণ্ডেক্স, খাব যিখিনি পাব লাগে, এই হাংগাৰ ইণ্ডেক্সত যদি ভাৰতবৰ্ষৰ অৱস্থাটো চায়, তেনেহ'লে তললৈ গৈছে। ভাৰতবৰ্ষত যদি দৰিদ্ৰৰ সংখ্যা আপুনি ধৰে, আনকি অসমৰ কথা আপুনি ধৰক, 32%লৈ বৃদ্ধি পাইছে যোৱা সময়ছোৱাত। গতিকে যিখিনি প্ৰতিশ্ৰুতি বাজেটবিলাকৰ মাজেৰে বা চৰকাৰী ঘোষণাৰ মাজেৰে দিয়া হৈছিল, তাৰ দ্বাৰা কিন্তু সাধাৰণ মানুহখিনি লাভৱান হোৱা নাই, ক্ষতিগ্ৰস্ত হৈছে।
যোৱা সময়ছোৱাত ভাৰতবৰ্ষত আমি কি দেখা পাইছোঁ এই সময়ছোৱাৰ ভিতৰত ভাৰতবৰ্ষত যিখিনি সাধাৰণ মানুহ তেওঁলোকৰ ইনকাম কমিছে কিন্তু ভাৰতবৰ্ষত যিটোক আমি কওঁ বিলিয়নাৰ নহয় জানো বিলিয়নাৰ মানে কি বুলি ক'ম আমি 1 লাখ কোটি টকা ডলাৰ মানে 7,500 কোটি টকা বা তাতকৈ বেছি যাৰ সম্পত্তিৰ পৰিমাণ তেনেকুৱা মানুহৰ সংখ্যা ভাৰতবৰ্ষত যোৱা সময়ছোৱাত 102 জনৰ পৰা 140 জনলৈ বাঢ়িছে গতিকে ভাৰতবৰ্ষত এতিয়া যদি এই সাধাৰণ মানুহখিনিৰ কাৰণে কাম কৰিব লগা হয় তেনেহ'লে যোৱা এই যিটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কোভিডত মানুহৰ অৱস্থা কিমান বেয়া লৈ গ'ল কিন্তু এই কোভিডৰ এবছৰৰ ভিতৰত এইখিনি মানুহৰ ইনকাম এই 102 জন বিলিয়নাৰৰ সংখ্যা বাঢ়িছে 140 লৈ আৰু তেওঁলোকৰ আয় বাঢ়িছে দুগুণ হৈছে আগতে টোটেল যিটো আছিল তেওঁলোকৰ এইটো দুগুণ হৈছে গতিকে এইখিনি সময়ত কৰিবলগীয়া কাম কোনটো আছিল ইয়াৰ আগতে ভাৰতবৰ্ষত ৱেল্থ টেক্স আছিল সম্পত্তি কৰ আছিল ভাৰতবৰ্ষত 2016 চনত নৰেন্দ্ৰ মোদী চৰকাৰে এই সম্পত্তি কৰটো বিলোপ কৰিছিল গতিকে এইবাৰ খুব প্ৰয়োজন আছিল যিখিনি সুপাৰ ৰিচ তেওঁলোকৰ ওপৰত কৰ বৃদ্ধি কৰা কিন্তু চৰকাৰখনৰ ডাইৰেকশ্যনটো অৰ্থনীতিবিদেও মানে কেইবাজনৰ এইটো অনুমোদন কৰিছে কাৰণ পইচাটো ক'ৰ পৰা পাব সাধাৰণ মানুহৰ এতিয়া ধৰি লওক ইয়াতে ছাবচিডি কমাইছে কিহত পেট্ৰলত পেট্ৰলিয়াম প্ৰডাকশ্যন তেনেহ'লে তাৰ এই যে ছাবচিডি কমালে তাৰ বজাৰটো কাৰ ওপৰত পৰিব ইনডাইৰেক্ট টেক্স বাঢ়িব নহয় জানো পৰোক্ষ কৰটো ইতিমধ্যে ভাৰতবৰ্ষত চৰকাৰখনৰ ইনকামৰ মেজৰ এতিয়া আহে পৰোক্ষ কৰৰ পৰা কিন্তু প্ৰয়োজন আছিল প্ৰত্যক্ষ কৰ বঢ়োৱা অৰ্থাৎ যাৰ পইচা আছে তাৰ ওপৰত টেক্স বঢ়োৱা গতিকে ৱেল্থ টেক্স যদি বঢ়ালেহেঁতেন 1% টেক্স বঢ়ালে টেক্সটো কমালে আজি কৰ্পৰেট টেক্সটো সেইটো কমাইছে মানে মিড ডে মিল মধ্যাহ্ন ভোজন আঁচনি 17 বছৰৰ খৰচ মাত্ৰ 1% ৱেল্থ টেক্সেৰে পূৰণ কৰিব পাৰি এবছৰ তাৰপিছত আপুনি যদি চাই হেল্থ মিনিষ্ট্ৰী যিখন বাজেট হয় আমাৰ 2 বছৰৰ বাজেট কেৱল ৱেল্থ টেক্স 1% বঢ়াই পেলাই কৰিব পাৰি চৰকাৰখন সেই ডিৰেকশ্যনত গৈছে নেকি আমিতো সামগ্ৰিকতাত চাব লাগিব তেনেকৈ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কৰ্পৰেট টেক্স যোৱা বাজেটৰ কথা মই কৈছোঁ যোৱা বাজেটত এই যোৱা বছৰকেইটাত কৰ্পৰেট টেক্স 30% পৰা 22% কমালে আৰু এইবাৰ চাৰ্জ আপোনাৰ 12% পৰা 7% গতিকে ডাইৰেকশ্যনটো কোনটো এই ডাইৰেকশ্যনত যদি যায় অৰ্থাৎ ভাৰতবৰ্ষত যদি অসমতা আৰু বৃদ্ধি পোৱাৰ যিটো তেওঁলোকে পথ লৈছে তেনেহ'লে কৰ্মসংস্থান কেনেকৈ সৃষ্টি হ'ব কৰ্মসংস্থান সৃষ্টি কৰিব লাগিলে সাধাৰণ মানুহৰ হাতত পইচা আহিলে তেতিয়া ইণ্ডাষ্ট্ৰি বাঢ়িব বিজনেছ বাঢ়িব নহয় জানো গতিকে এই পথ তেওঁলোকে লোৱা নাই কৃষিৰ ক্ষেত্ৰত মই ইতিমধ্যে উল্লেখ কৰিছোঁ কৃষক এজনে প্ৰাথমিক তেওঁৰ লক্ষ্যটো হ'ল তেওঁ যিখিনি উৎপাদন কৰে তাৰ পইচাটো তেওঁ পাব লাগে তাৰ পিছত বাকী কথাবিলাক আহিব এইটোতো আমি ইতিমধ্যে মই ক'লোঁ তথ্যসহ কৈছোঁ যে MSP টোটেল যিটো যোৱাবাৰ পাইছে তাতকৈ কম ধৰাই হৈছে আৰু যদি একচুৱেলিলৈ গ'লেতো আৰু বেলেগ হ'ব গতিকে এইখন চৰকাৰে যিটো পথ লৈছে এইটোৱে ভাৰতবৰ্ষৰ এই যে অসমতা বঢ়াব আৰু 2 নম্বৰ হ'ল ইয়াৰ লগত আনুষংগিকভাৱে দাৰিদ্ৰ্য নিবনুৱা সমস্যা এইবিলাকৰ প্ৰকোপটো বৃদ্ধি হাংগাৰ ইণ্ডেক্সৰ পৰা যিটো ভোকাটোৰ যিটো কথা আছে আমাৰ কংগ্ৰেছ হিচাপে তেওঁ কি কয় বনদীপে মই এই কথাখিনি অলপ সংযোজন কৰি দিছোঁ কথাটো হ'ল এনেকুৱা যে এই যিটো কথা মই কৈ আছোঁ যে ঢাক ঢোল বজাই পেলাই বিজেপিয়ে প্ৰতিবাৰে এনেকুৱা ধৰণৰ এখন নাটকীয়ভাৱে এখন বাজেট আনি পেলাই তাত বহুত কথা ঘোষণা কৰা কথাবোৰো ইমপ্লিমেণ্ট নহয় ধৰি লওক এতিয়া কিছুমান আমি ডাটাবেছ কথা যদি আমি চাওঁ যে হাংগাৰ ইণ্ডেক্সৰ কথাটো ওলাইছে হাংগাৰ ইণ্ডেক্সত যদি চোৱা যায় বৰ্তমান ভাৰতবৰ্ষৰ পজিশ্যন 101 মানে আমি গ্ল'বেল পজিশ্যন গতিকে আমি কিমান তলত আছোঁ আমাৰ ইমান মানুহ ভোকাটোৰ আপুনি যদি হেৰি চাই মানে পভাৰ্টিত যদি চাই তেতিয়াহ'লে আমাৰ দৰিদ্ৰ আপুনি যিটো কথা অলপ আগতে কৈছিলে যে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ মনমোহন সিঙৰ মানে কাৰ্যকালত ডক্টৰ মনমোহন সিঙৰ কাৰ্যকালত 27 কোটি মানুহক দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা ওপৰলৈ উঠোৱা হৈছিল মুক্ত কৰা হৈছিল আৰু এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি এই 6-7 বছৰীয়া যিটো কাৰ্যকাল তাত এডিশ্যনেলি আকৌ 12 কোটি মানুহ বাঢ়ি গ'ল গতিকে মানে মই এটা তুলনামূলক কথা এটা কৈছোঁ মই ৰাজনৈতিক কথা এটা কোৱা নাই যে যি সময়ত ভাৰতবৰ্ষত যিহেতু আমি এখন ডেভেলপিং কাণ্ট্ৰি আমি ৱেলফেয়াৰ ষ্টেট গতিকে আমি সদায় দৰিদ্ৰ কৃষক নিবনুৱা এই ধৰণৰ মানুহখিনিৰ লগত আৰু এই ধৰণৰ সমস্যাখিনিৰ লগত আমি জৰ্জৰিত আমি তাৰ ওপৰত কাম কৰিব লাগিব গতিকে এটা তুলনা সেইটো দ্বিতীয়তে মই আকৌ অসমৰ বাজেটলৈকে আহিছোঁ মানে এটা তুলনামূলক কথা এটা ক'ব খুজিছোঁ যে যোৱাবাৰৰ যিখন বাজেট অসম চৰকাৰৰ যিখন বাজেট তাত
58%, মানে ইমান শতাংশ বাজেটৰ ব্যয় মানে কৰাই নহ'ল, মানে 35.58% বাজেটত মানে অনুদিত ধন মানে ব্যয় কৰা নহ'ল, মানে খৰচ কৰা নহ'ল। আৰু এটা কথা হৈছে কি যে তাত আপোনাৰ 25,862.70 লাখ টকা, মানে 25,825.862.70 এই ফিগাৰৰ এটা টকা যিটো অনুদান স্বৰূপে অসম চৰকাৰে পাইছিল, সেই পইচাখিনি ক'ত ব্যয় হ'ল এই কথাটোৰ কোনো হিচাপ কিতাপ নাই। আচ্ছা, মই এই কথাখিনি আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে কেনেকুৱা হোৱাটো বিচাৰিছিলে, বাজেট এখন কেনেকুৱা হ'ব লাগে, যে জনমুখী বা যি এই সময়ত মানুহক সকাহ দিব পৰাকৈ, মানুহক সকাহ দিব পৰাকৈ একদম তৃণমূল পৰ্যায়ত কেনেকুৱা ধৰণৰ এখন শেষ সময়ত মই আহিম শেষলৈ কেনেকুৱা হোৱাটো বিচাৰে? চাওক, কথাটো হ'ল কি যে মই যিটো কথা ক'লোঁ যে ভাৰতবৰ্ষ এখন কল্যাণমূলক ৰাষ্ট্ৰ। আমাৰ দেশৰ যিটো গাঁথনি, জনগাঁথনি বা দেশৰ যিটো পৰিস্থিতি, তাৰ বাবে আমাৰ যিখন সংবিধান ৰচিত হৈছিল, গতিকে আমি এখন কল্যাণকামী ৰাষ্ট্ৰ। এখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰৰ, গণতান্ত্ৰিক চৰকাৰখনৰ চৰিত্ৰটো হ'ল দেশৰ ৰাইজৰ, জনগণৰ কল্যাণ সাধনৰ বাবে কাম কৰা। গতিকে সেই মৰ্মে কামবিলাক আমাৰ হৈ আহিছিল। আমি যোৱা গোটেই শতিকাবোৰত যেতিয়া আপুনি ডক্টৰ মনমোহন সিঙৰ কথাই কওক বা পণ্ডিত নেহৰুৰ কথাই কওক, এই গোটেই সময়ছোৱাত যদি চোৱা হয়, তে ভাৰতবৰ্ষৰ শিক্ষা খণ্ডত, ভাৰতবৰ্ষৰ গোটেইবোৰ খণ্ডত এই মোৰ বিজেপিৰ যিগৰাকী মুখপাত্ৰ আছে, তেখেতে মানে ডিফেন্স মিনিষ্ট্ৰী, ডিফেন্সৰ বাজেটৰ তেখেতে কিছুমান কথা ক'লে। তেখেতক মই এইটো কথা অনুকাই দিব খোজোঁ যে ৰাফেলৰ নিচিনা কেছো কিন্তু মানে এইখন চৰকাৰৰ দিনতে কিন্তু হৈছে। গতিকে তাৰ সঠিক উত্তৰ আমি পোৱা নাই। মানে সংক্ষেপে মই এইটো কথাই ক'ব খুজিছোঁ যে এখন কল্যাণকামী ৰাষ্ট্ৰত গণতান্ত্ৰিক যিখন চৰকাৰ, এই চৰকাৰখনৰ যিখিনি কাৰ্যসূচী হ'ব, এইটো ডেফিনেটলি ৰাইজৰ সপক্ষে, ৰাইজৰ উন্নতিৰ বাবে হ'ব লাগিব। কিন্তু এই মুহূৰ্তত দেশত হৈছে কি? এই মুহূৰ্তত দেশত কৃষকসকলে আন্দোলন কৰি আছে, নিবনুৱাসকলক গুৰুলকৈ পিটা হৈছে, যেতিয়া চাকৰি বিচাৰিছে, ব্যৱসায় কৰিব বিচাৰিছে, তেওঁলোকক ৰাজপথত পিটা হৈছে, মহিলাসকলক কোনো ধৰণৰ উন্নতি হোৱা নাই, আৰু যিখিনি একেবাৰে দৰিদ্ৰ মানুহ, এই দৰিদ্ৰ মানুহখিনি আৰু দৰিদ্ৰতম তললৈ গুচি গৈছে। গতিকে কথাটো হ'ল কি, আমাৰ বাজেট এনেকুৱাই হ'ব লাগিব যিখন বাজেটে সৰ্বাংগীনভাৱে কেৱল মাত্ৰ সকলো শ্ৰেণীৰ মানুহক যাতে কৰিব লাগিব, উপকাৰ কৰিব পাৰে। মই সুপ্ৰকাশ তালুকৰ পৰা মই শেষৰ মন্তব্যটো বিচাৰিম যে বাজেটখনটো সম্পৰ্কে আলোচনাতে কি ধৰণৰ এটা আৰ্থিক এটা নীতি গ্ৰহণ কৰিলে এতিয়াও বাজেট পৰ্যালোচনা হ'ব সংসদৰ মজিয়াত, তাৰ কিছু কৰ্তন হ'ব, কিছু সংযোগ হ'ব, যে আপোনাৰ পৰামৰ্শ কি হ'ব পাৰে যে বাজেটখন এনেকুৱা হ'লে অসম বা উত্তৰ পূৰ্বাঞ্চল বা তৃণমূল পৰ্যায়ৰ সকলো শ্ৰেণীৰ মানুহে উপকৃত হ'ব পাৰে? নহয়, প্ৰথম মানে যিটো কথা মই কৈছিলোঁ সেইটো কথাই মই আকৌ উল্লেখ কৰিব খুজিছোঁ যে যিবিলাক শিতানত ধন বিনিয়োগ কৰিলে ভাৰতবৰ্ষত কৰ্মসংস্থান নতুনকৈ সৃষ্টি হ'ব আৰু মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িব। কাৰণ ক্ৰয় ক্ষমতা বৃদ্ধি আৰু কৰ্মসংস্থান সৃষ্টি কিন্তু পোনপটীয়াকৈ জড়িত বস্তু এটা। নিবনুৱা কেইজনমানক চাকৰি দিয়া আৰু সামগ্ৰিকভাৱে নিবনুৱা সমস্যা সমাধান কৰা দুটা বহুত বেলেগ বিষয়। আৰু গতিকে এই যে মানুহৰ যদি ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব লগা হয়, তেনেহ'লে ধৰি লওক ভাৰতবৰ্ষত যোৱা এই বাজেটত ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে যিটো শ্বেয়াৰ আছিল বাজেটত 5.59ৰ পৰা 5.23লৈ কমি গৈছে। তেনেকৈ আপুনি যদি চাই ফচল বীমা যোজনা, তাতে 16,000 কোটি টকা আছিল, এইবাৰ ধৰিছে 15,500 কোটি টকা। তেনেকৈ আপুনি যদি PM কিষাণ 9% লেছ 2019 চনতকৈ 9% কমাইছে এইবাৰ। এইবিলাক হৈছে চৰকাৰৰ ফ্লেগশ্বিপ, যিবিলাকক লৈ তেওঁলোকে প্ৰচাৰ কৰে। MNREGA কমাইছে 25,000 crores। তেনেকৈ আপোনাৰ LPG ছাবচিডি 60% কমাইছে। তেনেকৈ শ্ৰম যিটো ব্যৱস্থা খুব প্ৰচাৰ চলি এতিয়া, শ্ৰমত যিবিলাক ৰেজিষ্টাৰ হ'ব তেওঁলোকৰ কাৰণে কোনো পইচা এই বাজেটখনত ধৰা হোৱা নাই। গতিকে এই গোটেই ব্যৱস্থাটো যদি বাজেটৰ যিটো অভিমুখ, মূল কথাটো হৈছে যে এইখন চৰকাৰে যিখিনি আটাইতকৈ ভাৰতবৰ্ষৰ ধনী মানুহ তেওঁলোকৰ কাৰণে সকলো ব্যৱস্থা কৰিছে। এইখন চৰকাৰৰ দিনত আচৰিত কথা যে ভোডাফোন ৰাষ্ট্ৰীয়কৰণ কৰাৰ কাৰণে তেওঁলোকে টকা বিনিয়োগ কৰিছে একেবাৰে 1,000 কোটি টকা, নহয় জানো? কিন্তু কাগজ কলৰ নিচিনা যিবিলাক ইণ্ডাষ্ট্ৰী, তাত কিন্তু তেওঁলোকৰ বিনিয়োগ কৰিবলৈ পইচা নাই। গতিকে অভিমুখটো সলনি কৰিব লাগিব। সাধাৰণ মানুহৰ কাৰণে পইচা বৃদ্ধি কৰক আৰু ধনী মানুহখিনিৰ ওপৰত কৰ বৃদ্ধি কৰক। এই ডাইৰেকশ্যনটো যদি চেঞ্জ কৰা নহয়, তেনেহ'লে মানুহক কিবা কিবি ক'ব পৰা যাব, কিন্তু তাৰ প্ৰতিফলন কিন্তু ভাৰতবৰ্ষৰ সমাজত। মই গোস্বামীৰ পৰা জানিব বিচাৰিম দুটা কথা। এতিয়া ধৰক উত্তৰ প্ৰদেশত নিৰ্বাচন হৈছে,
যে আৰ্থিক উন্নয়ন বা আৰ্থিক বিকাশ বা নিবনুৱা বা এই বিষয়বোৰ নিৰ্বাচন ইস্যু হৈ নাথাকে আজিকালি। চাওক, আপুনি উত্তৰ দিব, আপুনি শেষত মোক আপুনি দিব। আৰু ধৰক এতিয়া মোদী বা যোগী লৈ ফটো থকা শাৰী লৈ আহিছে, তাৰপিছত আপোনাৰ ৰাম মন্দিৰ বা কৃষ্ণ মন্দিৰৰ কথাবিলাক আহিছে আমাৰ। মই কথাটো কৈছোঁ যে বাজেটত দৰিদ্ৰমোচন বা সাধাৰণ মানুহৰ কাৰণে যদি এই গোটেইবোৰ নিজে শাৰী এখন কিনা, নিজে চিকিৎসা কৰোৱাৰ, নিজে মাহিলী 30 কেজি বা পৰিয়ালটোৰ কাৰণে চাউল ক্ৰয় কৰাৰ এই ধৰণৰ কিছুমান ব্যৱস্থা থাকিলে মানুহজন সুশিক্ষিত হিচাপে নাগৰিক গঢ় দিয়াৰ বা গঢ় লোৱাৰ এই ব্যৱস্থাবোৰ হয়তো আছে বা নাই। এতিয়া বিৰোধীয়ে নাই বুলিয়ে কৈছে, আপোনালোকে আছে বুলি কৈছে, কিন্তু গোটেই সামগ্ৰিকভাৱে যে এখেতসকলে কিছু কেতবোৰ অভিযোগ আনিলে এই সম্পৰ্কত গোটেই আপুনি কি হিচাপে উত্তৰ দিব? চাওক, এতিয়া কথাটো হৈছে কি যে এইখন বাজেট সৰ্বাংগীন দেশখনৰ উন্নয়নৰ কাৰণে লোৱা বাজেট। ইয়াত কোনো নিৰ্বাচন কেন্দ্ৰিক নহয়। ইয়াৰ পূৰ্বতে আমি বাজেটবিলাক দেখিছিলোঁ যেতিয়া কংগ্ৰেছৰ দিনত যিটো সময়ত নিৰ্দিষ্ট ৰাজ্যৰ নিৰ্বাচন সেই ৰাজ্যৰ কাৰণে পেকেজ ঘোষণা কৰে। ইয়াত কোনো কতো কৰা হোৱা নাই। গতিকে এইখন নিৰ্বাচন নিশ্চিতভাৱে 25 বছৰ এটা এতিয়া মই সেইকেইটা তেখেতৰ এটাকেইটা অভিযোগ মই দি আছোঁ যে প্ৰথম কথা উত্তৰ দি আছোঁ। প্ৰথম কথা কেইটামান ৰাইজৰ জ্ঞাতাৰ্থে জনাই লৈছোঁ, দৰ্শকসকলৰ জ্ঞাতাৰ্থে, যে এইখন বাজেটত ৰিভাৰ ট্ৰান্সপৰ্টৰ ব্যৱস্থা অত্যন্ত শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে। ৰোড ট্ৰান্সপৰ্ট, এয়াৰ ট্ৰান্সপৰ্ট, ৰিভাৰ ট্ৰান্সপৰ্ট, গতিকে এই এটাইকেইটা ৰেলৱে ট্ৰান্সপৰ্ট, গতিকে এইকেইটাৰ ভিতৰত আটাইতকৈ কম খৰচৰ ব্যৱস্থাটো হৈছে ৰিভাৰ ট্ৰান্সপৰ্ট। গতিকে ৰিভাৰ ট্ৰান্সপৰ্ট শক্তিশালী কৰি ইণ্টাৰ ষ্টেট ৰিভাৰ ট্ৰান্সপৰ্ট যাতে হয় তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিছে, য'ত কৃষকসকলে উৎপাদিত সামগ্ৰী যাতে বহিৰাজ্য বা বহিৰাষ্ট্ৰলৈ বিক্ৰী কৰিব পৰা যায় তাৰ ব্যৱস্থা হৈছে। এতিয়া তালুকদাৰ ডাঙৰীয়াই যিটো কথা ক'লে, দুটামান তথ্য মই তেখেতক আঙুলিয়াই দিব খুজিছোঁ। তেখেতে কৈছে যে ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা নাই। মূল কথাটো হৈছে যে কালি বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ ষ্টেটমেণ্ট যদি চায় তেতিয়াহ'লে দেখিব যে এই বছৰৰ যি GSTৰ যি কালেকশ্যন, এই বছৰৰ প্ৰথম মাহৰ জানুৱাৰী মাহৰ যিটো GSTৰ কালেকশ্যন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কালেকশ্যন, অৰ্থাৎ কোভিডসৃষ্ট পৰিৱেশৰ মাজতো এটা নৰ্মেলচি আহিছে আৰু নিশ্চিতভাৱে ক্ৰয় ক্ষমতা বাঢ়িছে, যাৰ কাৰণে GST কালেকশ্যন হৈছে। আৰু একেটা সময়তে আৰু এটা কথা মই তেখেতক কওঁ যে যিটো কথা কৈছে যে আমাৰ হাংগাৰ ইণ্ডেক্স যিটো কথা কৈছে 2021 চনৰ, মই ডাঙৰীয়া আপোনাক মই আঙুলিয়াই দিছোঁ, গুগল চালে আপুনি গম পাব 2021 চনত ভাৰতবৰ্ষৰ পজিশ্যন কমিছে, অৰ্থাৎ মানে পূৰ্বতে 2011ত যি আছিলে তাতকৈ হাংগাৰ ইণ্ডেক্সত আমাৰ উন্নত হৈছে। গতিকে এইটো কথা কি যে আমি কথা এটা কৈ দিম, তথ্য এইটো দাদা এইটো গুগল 2018 চনৰ 103/2021 ডাঙৰীয়া তথ্য লৈ আহিব। এতিয়া কথা হয়, কিন্তু 2018লৈ যাওক, আপুনি 2018টো কথা কোৱা নাই, এটা ৰাইজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। 2018টো বিজেপি চৰকাৰ। 2018 ডাঙৰীয়া, আমি ৰাষ্ট্ৰখন চলাবলৈ কংগ্ৰেছৰ 55 বছৰৰ পাছত পাইছো। গতিকে সেই কথাটোলৈ যাওক। আপুনি ৰ'ব, এতিয়া মোৰ কথাটো শুনক। আপুনি যেতিয়া ভদ্ৰ মানুহ, শুনি লওক কথাটো। আপুনি ভদ্ৰ মানুহ, গতিকে মই কথা কোৱা অৱস্থাত আপুনি মনে মনে আপুনি যেতিয়া আপুনি কৈ আছিলে মই মনে মনে সেইকাৰণে মই শুনি লওক কথাটো। আপুনি যেতিয়া কৈ আছিলে আৰু আপুনি এতিয়া শুনক, শুনিবলৈ ধৈৰ্য শুনি লওক, আপুনি শুনি লওক ডাঙৰীয়া, আপুনি শুনি লওক ডাঙৰীয়া, আপুনি শুনি লওক, মোৰ সময় আপুনি শুনি লওক। এতিয়া কথাটো আপুনি গুগলৰ কথা কৈছে, ভুল তথ্য কেলে দিছে? শুনক এতিয়া শুনক জয়ন্ত গোস্বামী ডাঙৰীয়া, আপুনি ভুল তথ্য নিদিব, আপুনি যি কয় সঠিক কথা তথ্যখিনি ভুল নিদিব। শুনিবলৈ যত্ন কৰক, শুনিলে অলপ জ্ঞান পায়। এতিয়া কথাটো হৈছে শুনিবই লাগিব, আপোনালোকে এতিয়া ক'লে আমি শুনিবই লাগিব, আমি শুনি আছো। শুনিলে অলপ জ্ঞান পায়। এতিয়া শুনক, আমাৰ জ্ঞান আছে, কিন্তু আপুনি ভুল তথ্য দিছে নহয়। এতিয়া কথাটোলৈ আপুনি ভুল তথ্য দিলে আমি কেনেকৈ মূল কথাটোলৈ আহোঁ, শুনকচোন। তেখেতে মোক সময় দিছে, মই কৈ লওঁ দিয়ক। ভুল তথ্য দিছেতো আপুনি, ভুল তথ্য দিলে কেনেকৈ? তেখেতে কৈ থাকোঁতে মই কোৱা নাছিলোঁ নহয়, আপুনি এংকৰ হিচাপে দায়িত্ব আছে। এতিয়া কথাটো হৈছে এইটো। গতিকে
একেফালেদি আমাৰ GSTৰ কৰ সংগ্ৰহ হৈছে, মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িছে, একে সময়তে হাংগাৰ ইণ্ডেক্সত পূৰ্বতকৈ আমাৰ কমিছে। তো একেটা সময়তে আৰু এটা কথা মই ক'ব খুজিছোঁ যে বাজেটৰ ধনৰাশিৰ বাজেটৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি চোৱা যায় তেতিয়াহ'লে কংগ্ৰেছৰ দিনত 55% 2014 চনত যিখন কংগ্ৰেছৰ লাষ্ট বাজেট আছিলে তাত 55% তাত ইমপ্লিমেণ্টেশ্যন হৈছিল, আৰু বৰ্তমান ইমপ্লিমেণ্টেশ্যনৰ হাৰ 70%ৰ ওপৰ। গতিকে ইমপ্লিমেণ্টেশ্যন বাঢ়িছে, বাজেটত যি ধৰণে ব্যৱস্থা কৰিছে তাৰ ইমপ্লিমেণ্টেশ্যন বাঢ়িছে। আৰু একেটা কথাতে আৰু এটা কথা মই কওঁ যে এতিয়া কথাটো হৈছে এতিয়া এই বছৰ আটাইতকৈ এখন বাজেটৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে 5Gৰ যি নতুন যি দিগন্তৰ সেৱাৰ ব্যৱস্থাৰ জৰিয়তে 200টা TV চেনেল ইনক্লুড কৰা হৈছে, যাতে প্ৰত্যেকখন গাঁৱতে যাতে ইনফ্ৰাষ্ট্ৰাকচাৰেলি প্ৰত্যেকখন গাঁৱলৈ যাতে ইণ্টাৰনেট যায়, প্ৰত্যেকখন গাঁৱত যাতে শিশুসকল কাইলৈ যদি ক'ভিড সৃষ্ট পৰিৱেশৰ দৰে এনেকুৱা পৰিৱেশ আহে তাৰ কাৰণে কোনেও যাতে বিদ্যাৰ পৰা বঞ্চিত হ'ব নালাগে, ইনফৰমেশ্যনৰ পৰা যাতে বঞ্চিত হ'ব নালাগে, বহিৰ্জগতৰ পৰা যাতে বিচলিত হৈ থাকিব নালাগে, তাৰ ব্যৱস্থা কৰা হৈছে। একেটা সময়তে আৰু এটা কথা মই কওঁ, যিটো ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ জৰিয়তে এইখন চৰকাৰে আজি এনেকুৱা এটা যোৱা সময়ছোৱাত এক নতুন দিগন্তৰ সূচনা কৰিছে, তাৰ প্ৰমাণ এইবাৰ মাঘৰ বিহুত অসমৰ বজাৰত যদি চোৱা যায় তেতিয়াহ'লে মাছ এভেইলেবল হ'ল আমাৰ স্থানীয় উৎপাদনৰ জৰিয়তে। আমি ইতিমধ্যে আমি গাখীৰৰ ক্ষেত্ৰত আমি কেইবাটাও কোঅপাৰেটিভ ছেক্টৰৰ গাখীৰ উৎপাদন আমাৰ বৃদ্ধি হৈছে। ভৱিষ্যতৰ দিনত গাখীৰ উৎপাদন যাতে অসম স্বাৱলম্বী হ'ব পাৰে, কণীৰ ক্ষেত্ৰত বাহুবলীৰ দৰে কণীৰ এটা ব্ৰেণ্ডিং অসমত হৈছে, অসমীয়া যুৱকে এই ব্ৰেণ্ডিং কৰিছে, চৰকাৰে তেওঁলোকৰ লগত সহযোগিতাৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছে। একেটা সময়তে যদি আপুনি গৰুখুঁটিৰ প্ৰকল্পৰ জৰিয়তে যাতে অসমখনত এক কৃষিৰ ক্ষেত্ৰত নতুন দিগন্ত দিব পৰা যায়, যে কৃষি উৎপাদনৰ জৰিয়তে যাতে নতুন দিগন্তৰ সূচনা কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা হৈছে। আৰু এটা কথা আমি কওঁ যে এইখন চৰকাৰে কংগ্ৰেছৰ দিনততো বাজেটৰ কোনো কথাই নাছিলে, কংগ্ৰেছেতো বাজেটৰ কথা কংগ্ৰেছে ক'লে হাঁহি উঠে, এইকাৰণে হাঁহি উঠে যে কংগ্ৰেছৰ দিনত বাজেটৰ 55% মাত্ৰ ইমপ্লিমেণ্টেশ্যন হৈছিল। গতিকে এইখন বাজেট জনমুখী বাজেট, আৰু নিশ্চিতভাৱে এইখন ধন্যবাদ। আজি ভাৰতবৰ্ষৰ সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। কেন্দ্ৰীয় চৰকাৰে এখন বাজেট দাখিল কৰিলে। ক'ভিডৰ তৃতীয় ঢৌ অব্যাহত আছে, বিভিন্ন ঠাইত লকডাউন সান্ধ্য চলি আছে, অসমতো নৈশ সান্ধ্য আছে, আৰু এতিয়াও 20 জন 25 জনকৈ অসমতো দৈনিক ক'ভিডত আক্ৰান্ত হৈ মানুহৰ মৃত্যু হৈ আছে। এনেকুৱা এটা সময়ত আৰ্থিকভাৱে বা আমাৰ সামাজিক ক্ষেত্ৰত নতুন বাজেটখনে কি কৰিব কি নিদিব, আৰু এটা কথা যে সংস্থাপন হেৰুওৱা মানুহৰ সংখ্যা দৈনিক বাঢ়ি আছে। আমাৰ ভাৰতবৰ্ষৰ দিল্লীৰ পৰাই হওক, মুম্বাইৰ পৰাই হওক, মহাৰাষ্ট্ৰৰ পৰাই মানুহ আহি আছে, এতিয়া অসমীয়া ল'ৰাবোৰ ঘূৰি আহিছে আকৌ পুনৰ। গতিকে এই ক্ষেত্ৰত যিটো এটা দিশহাৰা হৈ পৰিছে মানুহৰ, এই ক্ষেত্ৰত শাসক দল বা বিৰোধীয়ে বিভিন্ন ধৰণৰ কথা কৈছে। আমি বিচাৰিম ভাৰতীয় নাগৰিক আৰ্থিকভাৱে সুৰক্ষিত হৈ পেলাই আগবাঢ়ি যোৱাত কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছে। গতিকে এই দায়িত্ব পালনত নতুন বাজেটখনে কিমান দূৰ সহায় কৰিব নকৰিব, এয়া আমি অনাগত দিনত আকৌ আলোচনা কৰাৰ এটা সুযোগ পাম নিশ্চয়। গতিকে ধন্যবাদ কেইজন আমাৰ ষ্টুডিঅ'লৈ আহিলে প্ৰাক ডিজিটেলৰ। আপোনালোক অহাৰ বাবে আমি ভাল লাগিল, আৰু আপোনালোকক মনৰ কথাবোৰ ক'লে, আৰু ৰাইজেও ইয়াত যোগ দিব, তেওঁলোকৰ মন্তব্য ক'ব পাৰিব। ধন্যবাদ।